এতিয়া একাংশ মানুহে সমালোচনা কৰি আছিলে গীতটো বিপিন চাউদাঙে চুৰ কৰিলে, কিন্তু নহয় যে হৰিনাম বৰগীত, বিহু নাম বৰগীত এইবিলাক ফাংচনত গাই থাকিলে কি হ'ব? অসমীয়া মানুহেই উপলঙা কৰিব। ঢোল খোল নেগেৰা টোকাৰী দতৰা এইবিলাক ফাংচনত বজাই থাকিলে নহ'ব। প্ৰেছ ক্লাবত আমি একেলগে গানটো ৰিলিজ দিছিলোঁ। এইটো ভুল বুজাবুজি হৈ আছে। হয়, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্য। আমি সত্যৰ যোগেদি দেশৰ বিভিন্ন সঁচা কাহিনীবোৰ আমি দেখুৱাবলৈ চেষ্টা কৰি আহিছোঁ। আৰু বৰ্তমান মই আছোঁ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙৰ ঘৰত। আৰু বিপিন চাউদাঙৰ ঘৰত মই এইকাৰণেই উপস্থিত হৈছোঁহি, বিপিন চাউদাঙে সদ্য যিগৰাকী আমাৰ গণশিল্পী বুলি কোৱা হৈছে ৰাজীৱ শদিয়াৰ যি অনুষ্ঠান কৰিছিলে, য'ত অনুষ্ঠান কৰোঁতে তেওঁ ঢলি পৰিছিলে, সেই তেওঁ বিপিন চাউদাঙে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙে নিজেই তেওঁক হস্পিটেলত ভৰ্তি কৰিছিলে আৰু দিনে নিশাই তেওঁ বহুত কষ্ট কৰিছিলে। আৰু মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম এই কথাখিনি সত্যৰ যোগেদি। আৰু তেওঁ ৰাজীৱ শদিয়াক তেওঁ কেনেধৰণে ভাল পাইছিল আৰু কেনেধৰণে তেওঁ বন্ধু বা ভাতৃ হিচাপে গ্ৰহণ কৰিছিল সেই কথাও জানিবলৈ চেষ্টা কৰিম। আৰু প্ৰয়াত ৰাজীৱ শদিয়াৰ কাৰণে তেওঁ এটি গান ইতিমধ্যে বাণীবদ্ধ কৰিছে। মই এই বিষয়ে তেখেতক মই জানিব বিচাৰোঁ। প্ৰথমে আমি সত্যৰ যোগেদি আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু দুখ প্ৰকাশ কৰিছোঁ, যিহেতু গণশিল্পী ৰাজীৱ শদিয়া আপোনাৰ এজন ভাতৃদ্বয়, একদম আপোন ভাতৃদ্বয় আছিল আমি জনাত। এই সন্দৰ্ভত আপুনি কি ক'ব? হয়, প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ মই শ্ৰদ্ধা জনাইছোঁ, ভক্তিভৰা সেৱা জনাইছোঁ। হয়, সকলোৱে জানি আছে আমাৰ কাৰণে এটা দুখৰ বিষয়। এতিয়া জনতাৰ শিল্পী ৰাজীৱ শদিয়া আমাৰ মাজত এতিয়া নাই। তেওঁ আমাক কন্দুৱাই আচলতে গুচি গ'লগৈ, কিন্তু আমি এতিয়া একো কৰিব নোৱাৰোঁ। ৰাজীৱ শদিয়াৰ আত্মাৰ সদ্গতি প্ৰাৰ্থনা কৰিছোঁ। তেওঁৰ শোকসমাপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু কথাটো হ'ল ৰাজীৱ শদিয়াক মই বহুত ভাল পাইছিলোঁ। মোৰ যদিও তেওঁ সাংস্কৃতিক কৰ্মী হিচাপে মোৰ এজন সতীৰ্থ আছিলে, কিন্তু তেওঁৰ মোৰ বেলেগ ক্ষেত্ৰত কিন্তু ভাইৰ দৰে আছিলে। আচলতে মোৰ সুখে দুখে প্ৰত্যেকটো কথাতে তেওঁ আছিলে। আচলতে মোৰ কিবা এটা যদি ইয়াত অনুষ্ঠান এটা পাতোঁ তেওঁ আহে, বা তেওঁ পাতিলে মই যাওঁ তিনিচুকীয়ালৈ। তেনেকুৱাকৈ আমি চলি আছিলোঁ। ক'ৰবাত পিকনিক খাব লাগে, পিকনিক খাবলৈও গৈছিলোঁ। নিজৰ ভাইৰ দৰে আছিলে। আচলতে সিদিনা জনতাৰ মাজত গীত গাই থাকোঁতেই সি হঠাৎ দুটা গীত গোৱাৰ পিছতে ঢলি পৰিলে। আৰু ময়ো ওচৰতে এখন প্ৰগ্ৰেম কৰি আছিলোঁ তিনিচুকীয়া বাৰেখুৰি অঞ্চলত। মোৰ প্ৰগ্ৰেম শেষ হোৱাত মই গ'লোঁ, হস্পিটেলত ভৰ্তি কৰাইছিলোঁ। তিনিচুকীয়াৰ এখন হস্পিটেলত ভৰ্তি কৰাইছিলোঁ। তেওঁৰ সতীৰ্থসকল, বাদ্যশিল্পীসকল আৰু সেই যোনখন প্ৰগ্ৰেমত গান গাই আছিলে সেই উদযাপন সমিতিৰ মানুহ আছিলে। লগতে ময়ো গৈ তেওঁক ধৰাধৰিকৈ আমি তিনিচুকীয়া হস্পিটেলত ভৰ্তি কৰাইছিলোঁ। আৰু তিনিচুকীয়া হস্পিটেলত তেওঁক যেতিয়া ক'লে ইয়াত নহ'ব, কেছটো ক্ৰিটিকেল আছে, আমি তেতিয়া ডিব্ৰুগড় মেডিকেল কলেজলৈ লৈ গৈছিলোঁ। তাতো ডক্টৰসকলক আমি বহুত ৰিকুৱেষ্ট কৰি চিকিৎসা কৰাইছিলোঁ, কিন্তু ডক্টৰসকলে পাৰে মানে চিকিৎসা কৰিছিলে, বহুত চেষ্টা কৰিছিলে। তেওঁলোকক ধন্যবাদেই দিব লাগিব। এতিয়া ৰাতি উঠি মই ছুপাৰিণ্টেণ্ডেণ্ট সঞ্জীৱ কাকতিদেৱক ফোন কৰিছিলোঁ ৰাতিয়ে, কিন্তু তেওঁ উঠি ডক্টৰবিলাক দিছিলে আৰু চিকিৎসা কৰিছিলে, কিন্তু ভগৱানে নিদিলে, সি আমাৰ মাজৰ পৰা গুচি গ'লগৈ। তেখেতক লৈ আপুনি এটি গীত বাণীবদ্ধ কৰিছে, সেই গীতটি কেনেধৰণৰ? বাণীবদ্ধ কৰিছোঁ। এতিয়া কিছুমানে লিখিছে যে বিপিন চাউদাঙে ধন ঘটিবৰ কাৰণে এই কামটো কৰিছে, গানটো ৰচিছে। মই সমালোচনাৰ নামত কেৱল মানুহে সমালোচনা কৰে, আচলতে গঠনমূলক নকৰে। এই গীতটি মই লিখা নহয়, লিখিছে ডক্টৰ বিনোদ চন্দ্ৰ বৰা, তেখেতে লিখিছে। আৰু সুৰ কৰিছে ডক্টৰ নিৰুত বৰুৱাদেৱে। আৰু মোক গীতটি গাবলৈ তেওঁলোকে অনুৰোধ জনালে, ময়ো গাবলৈ চেষ্টা কৰিছিলোঁ এটি গীত তেওঁৰ নামত। তেওঁলোকে ক'লে এই গীতটিকে গাব লাগে, গতিকে মই এই গীতটিকে এতিয়া বাণীবদ্ধ কৰিছোঁ। এতিয়া গীতটি আপুনি গুণগুণাই দিব। মাঘৰ বিহুত জনতাৰ শিল্পী ৰাজীৱ শদিয়া গৈছিল জনতাৰ মাজত গীত গাবলৈ। পিছে মেজি জুই জ্বলি 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 উঠে, চকুবোৰ অঙঠা হৈ আকাশতোৰে,
শদিয়াৰ আকাশৰ হত ফুলে পাহি চকুলো হৈ হৰে। সঁচাকৈ এক হৃদয় বিদাৰক বুলি ক'ব লাগিব, যিটো গীত লিখিছে আৰু আপুনি কণ্ঠ নিগৰাইছে, সঁচাকৈ এক হৃদয় বিদাৰক হ'ব। আৰু আপোনাক এটা কথাই জানিব বিচাৰোঁ, যিহেতু আপোনালোকে শিল্পী সমাজে ৰাজীৱ শদিয়াক যি আৰ্থিক সাহাৰ্য বিচাৰিছিলে চৰকাৰৰ ফালৰ পৰা, তেওঁলোকে ইতিমধ্যে চৰকাৰে 5 লাখ টকাৰ প্ৰদান কৰিছে আৰু ইতিমধ্যে সেই চেক বিধায়কে তেওঁলোক পৰিয়ালক প্ৰদান কৰিছে। এতিয়া কথাটো হ'ল, আপোনালোকে যে এই পত্নীক, তেওঁ শিক্ষিত পত্নীক যে চাকৰি এটা দিব লাগে, এটা আপোনালোকে আহ্বান জনাইছে, আপুনি কি ক'ব যে তেওঁ কিমান পঢ়া, কি কথা? আচলতে ৰাজীৱ শদিয়াৰ, প্ৰয়াত ৰাজীৱ শদিয়াৰ ধৰ্মপত্নী, আচলতে তেওঁৰ পত্নীগৰাকী আচলতে যথেষ্ট শিক্ষিত ছোৱালী। তাই ITI পাছো কৰি আছে, মেট্ৰিকতো ফাৰ্ষ্ট ডিভিজনতে পাছ কৰিছিলে, লেটাৰলৈ পাছ কৰিছিলে, হাই ছেকেণ্ডেৰীও ভালদৰে পাছ কৰিছে, ডিগ্ৰীও পাছ কৰিছে। গতিকে তাই একচুৱেলি চাকৰি পোৱা যোগ্য হয়। টকা পইচাৰ ক্ষেত্ৰত এতিয়া যথেষ্ট মানুহে আগবঢ়াইছে। আমাৰ শিল্পী সমাজে প্ৰত্যেকজন শিল্পীয়ে পইচা পাতি দি আগবঢ়াইছে। চৰকাৰেও সেইদিনা আমি আচলতে চৰকাৰক, CMক আমি আমাৰ শিল্পী সমাজ গৈ পিনি এখন বিয়াত আমি এখন এপ্লিকেশ্যন আগবঢ়াইছিলোঁ, তেখেতক মানুহগৰাকীক উপাসনা বকলিয়ালক চাকৰি দিবৰ কাৰণে, ৰাজীৱ শদিয়াৰ অৰ্ধাংগিনী, তেওঁক চাকৰি দিবৰ কাৰণে আমি এখন এপ্লিকেশ্যন আগবঢ়ালোঁ। আৰু CMে কৈছে আমি এখন পলিচি বনাব লাগিব আৰু সেই পলিচিখন চিন্তা কৰি চাওঁ কেনেকৈ বনালে ভাল হয়, আৰু ৰাজীৱ শদিয়া অৰ্ধাংগিনীক, পত্নীক আমি চাকৰিটো পিছলৈ হ'লেও দিবলৈ চেষ্টা কৰিম। কিন্তু সদ্যহতে চৰকাৰে 5 লাখ টকা তেওঁলৈ ঘোষণা কৰিলে আৰু চেকত চাইন কৰিলে, আৰু বহুতো দল সংগঠনেও পইচা পাতি দিছে। কিন্তু মই ভাবিছোঁ পইচা পাতি দিয়াতকৈ যদি চাকৰিটো কিবাভাৱে হ'ব পাৰে তেতিয়া ভাল হ'ব বুলি আমি উপলব্ধি কৰিছোঁ। আমি সেইকাৰণে লাগি আছোঁ। আপুনি নিশ্চয় সেই ক্ষেত্ৰতে লাগি আছে। আৰু বিশেষকৈ আপুনি এটা কথা ক'লে, এই কিছুমান আপুনি গান লিখে আৰু যাতে এই যে বিতৰ্ক কিছুমান কৰে, সমালোচনা কৰে, এইটো যাতে হ'ব নালাগে, আপুনি নিশ্চয় সেইটোকে আহ্বান জনাব। মই এইটো আচলতে ভগৱানৰ পিছত এৰি দিছোঁ। এতিয়া ৰহেদৈ গানটোৰ ওপৰতো বহুতে সমালোচনা কৰি আছে। আচলতে যিটো গীত লোহিত গগৈ ককাইদেৱে লিখিছিলে আৰু ৰাজীৱ শদিয়া এটা সময়ত গাইছিলে, সেই গীতটোকে আকৌ পাছত আমি লোহিত গগৈ ককাইদেউ আৰু ৰাজীৱ শদিয়াৰ অনুমতি লৈ তেওঁলোকে অনুৰোধ কৰাত মই গীতটো কৰিছিলোঁ। আৰু সেই গীতটো যেতিয়া মই ৰিলিজ দিছিলোঁ, গুৱাহাটী প্ৰেছ ক্লাবত ৰিলিজ দিছিলোঁ, আৰু লোহিত গগৈ ককাইদেৱে ফিতা কাটিছিলে, উন্মোচন কৰিছিলে, আৰু ৰাজীৱ শদিয়াৰ লগত আছিলে। মোৰ একেখন গাড়ীতে আমি গৈছিলোঁ আৰু গানটো ৰিলিজ দিছিলোঁ, আৰু অসমৰ ৰাইজে গীতটো আদৰি লৈছিলে। মই কিছু লোহিত গগৈ ককাইদেৱে লিখাতকৈ মই গানটো অলপ বদলি কৰিছিলোঁ, যে হৰি নাম বৰগীত, বিহু নাম বদগীত, এইবিলাক ফাংচনত গাই থাকিলে কি হ'ব, অসমীয়া মানুহেই উপলুঙা কৰিব, ঢোল খোল নেগেৰা টোকাৰী দতৰা, এইবিলাক ফাংচনত বজাই থাকিলে নহ'ব। এইবিলাক কথা মই আচলতে গীতটোত সন্নিৱিষ্ট কৰিছিলোঁ। বাকী যিমান ৰেপ আছিলে সেইখিনি মই সন্নিৱিষ্ট কৰিছিলোঁ, মই গীতটো তেনেকৈ কৰিছিলোঁ। কিন্তু এতিয়া একাংশ মানুহে সমালোচনা কৰি আছিলে গীতটো বিপিন চাউদাঙ্গে চুৰ কৰিলে, কিন্তু নহয়। লোহিত গগৈ ককাইদেউ ৰাজীৱ শদিয়া প্ৰেছ ক্লাবত, গুৱাহাটী প্ৰেছ ক্লাবত আমি একেলগে গানটো ৰিলিজ দিছিলোঁ। এইটো ভুল বুজাবুজি হৈ আছে। যিসকলে, মই কৈছোঁ, সমালোচনা কৰিছে, কেৱল সমালোচনা মাজত নাথাকিব, প্ৰকৃত সত্যটো, এই সত্যৰ বাতৰিৰ দ্বাৰা আপোনালোকে বিশ্লেষণ কৰিব। হয়, আপুনি ধন্যবাদ জ্ঞাপন কৰিছোঁ। জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙ্গে এটা গুৰুত্বপূৰ্ণ কথা কৈছে। তেওঁ যি কথা ৰহেদৈ গীতটোৰ কথাও ক'লে, আৰু ৰাজীৱ শদিয়া যি তেওঁ নিজৰ ভাতৃদৰে, লগৰ বন্ধু ভাতৃ, আটাইতকৈ মৰমৰ ভাতৃ হিচাপে গণশিল্পী ৰাজীৱ শদিয়াক তেওঁ বিভিন্ন সময়ত তেওঁক লগ দিছে, সংগ দিছে। গতিকে এই যিকোনো ক্ষেত্ৰত শিল্পীসকলক অন্তত ৰাইজে সমালোচনা নকৰি সৎ সমালোচনা কৰক, আৰু কিছুমান যিসকলে বেলেগ ধৰণে সমালোচনা কৰিছে সেই সমালোচনাৰ পৰা যাতে আঁতৰি থাকে, তাৰ আমি সত্য যোগেদি আমিও আহ্বান জনাইছোঁ।